ছাত্ৰ নেতা এজনক চাওঁ আহক ওচৰৰ পৰা চাওক মঙলবাৰে গেৰুৱা বসন পিন্ধিছে চাবলৈ গ'লে এয়া বিশেষ খবৰ হ'ব নোৱাৰে পিছে ভৰপক কা আন্দোলন ছাত্ৰ সমাজে কপাইছে গুৱাহাটীৰ ৰাজপথ সেই বিশেষ দিনটোৰ দৃশ্য এয়া একেবাৰে সন্মুখত থকা নেতাজনক চাওকচোন খুজেই চাব নে শ্লোগানেই শুনিব এয়া তেতিয়াৰ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা অখিল গগৈৰ টিমৰ শক্তিশালী সদস্য কটনৰ ছাত্ৰ সমাজক কাৰ বিৰুদ্ধে নেতৃত্ব দিছিল এইজন প্ৰাঞ্জল কলিতাই কথাবোৰ শুনকচোন আমি কটনৰ ছাত্ৰ সমাজে এই আইনখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও তীব্ৰ বিৰোধিতা ইয়াৰ কৰি যাম অসমৰ সমূহ ৰাইজক আমি সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচী আৰু চৰকাৰৰ ভাতৃ সংগঠনসমূহৰো সম্পূৰ্ণ কাৰ্যসূচী আৰু চৰকাৰৰ যিসমূহ সংগঠন জড়িত হৈ আছে এই সমগ্ৰ সংগঠনৰ কাৰ্যসূচী চৰকাৰে ৰাজহুৱাভাৱে বাতিল কৰিব লাগে বা চৰকাৰে অসহযোগ কৰিব লাগে যেতিয়ালৈ এই বিধেয়কখন বাতিল নহয় উৰে নিশা কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এই ছাত্ৰ নেতাই কি কোৱা নাছিল বিদেশীক বাংলাদেশত থৈ আহিবলৈও কঁকালত টঙালি বান্ধিছিল কথাৰ কি যে পাক এতিয়া আচলতে আমাৰ অকণ কষ্ট অকণ বাঢ়িব যে এতিয়া যিসমূহ অফিচত এতিয়া যিখিনি আচলতে বিদেশীয়ে তাত গৈ নিজৰ নাম তেওঁলোকে আচলতে হেৰি কৰিব ৰেজিষ্টাৰ কৰিব তেতিয়া আমি সকলোকে চিনিব লাগিব আমি তাত বাহিৰত দিম পঢ়া দি যেতিয়া তেওঁলোকে নাম ৰেজিষ্টাৰ কৰিবলৈ আহিব তেতিয়া সেইসকলক আমি গাড়ীত উঠাই বাংলাদেশৰ আমি সিপাৰে থৈ আহিম গতিকে আমি ছাত্ৰ সমাজৰ এতিয়া আৰু অকণ কাম বাঢ়িব যে আমি এই বিদেশীখিনি যেতিয়া তেওঁলোকে আহিব ৰেজিষ্টাৰ কৰিবলৈখিনি আমি ল'ম লৈ কিনে থৈ আহিম আমি এজনো বিদেশীক ইয়াত থাকিবলৈ নিদিওঁ এয়া আমাৰ শেষ হুংকাৰ পিছে আমুৱালে বিৰোধী ৰাজনীতিয়ে আমুৱালে বাজপেয়ী ভৱনে হাত বাউলি মাতিলে নেগুৰ পেলাই এসময়ৰ কমৰেড ফ্লেভাৰৰ ছাত্ৰ নেতা ভিৰাই লৰ মাৰিলে আৰু দুখ ঠেলিলে আনলৈ পাপৰ হেনো প্ৰায়শ্চিত্ত কৰিলে যিদৰে আমাক নেতৃত্ব কৈছিলে যে অসমত 1,90,00,000 বাংলাদেশী আহিব অসমখন বাংলাদেশ চৰণীয়া ভূমি হৈ পৰিব কিন্তু পৰৱৰ্তী সময়ত কা বলবৎ হোৱাৰ পিছত আমি দেখিলোঁ যে অসমত কেৱল দুগৰাকী ব্যক্তিহে এতিয়ালৈকে তেওঁলোকে নিজৰ নাগৰিকত্বৰ কাৰণে আবেদন কৰিছে শিলচৰৰ দুগৰাকী ব্যক্তি যি অসমত বহু বছৰ পূৰ্বৰে পৰা আছিলে গতিকে যি ধৰণে আমি আচলতে বিপথে পৰিচালিত হৈছিলোঁ যি ধৰণে আমি আন্দোলন কৰিছিলোঁ আৰু সেই আন্দোলনৰ ফলত যিদৰে অসমত এটা বিঘ্নিত পৰিৱেশ সৃষ্টি হৈছিলে গতিকে সেই সকলোবোৰ পৰিৱেশ আচলতে এটা প্ৰায়শ্চিত্ত বুলি ক'ব লাগিব এয়া মাছুমা বেগম গুৱাহাটী পৌৰ নিগমৰ আপৰ একমাত্ৰ ৱাৰ্ড মেম্বাৰ আছিল এয়া সেই বিজয়ৰ দৃশ্য বিহু নৃত্যই চাবনে ব্যতিক্ৰমী ৰাজনীতিৰ কথাই শুনিব কি যে আপুৰুগীয়া মুহূৰ্ত সেয়া পিছে বিপ্লৱে বেগমক বৰ কৰিলে মুখ্যমন্ত্ৰীৰ কৰ্মদক্ষতাইহে বৰ আকৰ্ষিত কৰিলে সেয়ে গেৰুৱা টুপি পিন্ধি আনুষ্ঠানিকতা কোনো কৰি পেলালে যিহেতু আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উন্নয়নমূলক কাম কৰিছে তাৰ প্ৰতি মই আকৃষ্ট হৈ আজি এই সিদ্ধান্তটো ল'লোঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিম বুলি এটা সিদ্ধান্ত লৈছোঁ কাৰণ আমাৰ মেইন কাম হ'ল ৰাইজৰ হকে কাম কৰা তো যিহেতু আমাৰ CM ডাঙৰীয়াই যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে তো তাৰ প্ৰতি মই বহুত বেছি আকৰ্ষিত হৈ ফেলে আজি এই সিদ্ধান্তটো লৈছোঁ আচলতে যিকোনো ৰাজনৈতিক দলত যোগদান কৰাটো ব্যক্তিবিশেষৰ ব্যক্তিগত কথা কিন্তু এসময়ত কৰি অহা কৰ্মকাণ্ডবোৰেহে লগাই লেঠা কি যে অদ্ভুত এই সাহসীয় ৰাজনীতিৰ নিচা হিমাংকৰ বৰ্মনৰ সহযোগত ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম